প্ৰাণৰ শিল্পী জুবিনদাৰ যেতিয়া মহাপ্ৰয়াণ ঘটিছিল, মহাপ্ৰয়াণৰ সময়ত আমাৰ এই দেওহাটী অঞ্চলৰ যুৱক যুৱতীসকলে মিলি জুবিনদাক ভাল পোৱা একাংশ জুবিন প্ৰেমী ৰাইজে ইয়াত খুব ধুনীয়া জুবিনদা আৰু জংকী বৰঠাকুৰৰ এখন প্ৰতিছবি আঁকিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা, কাণ্ডজ্ঞানহীন কথা এটা, বিজেপিৰ কোনোবা সমৰ্থকে ইয়াত সন্ত্ৰাসমুক্ত অসমৰ এখন পোষ্টাৰ লগাইছে। বিজেপিৰ আচলতে এডভাৰটাইজমেণ্ট এখন লগাইছে, যিখন এডভাৰটাইজমেণ্ট আচলতে জুবিনদাৰ ফটোত আচলতে লগাই দিয়া হৈছে। এই কাৰ্যৰ দ্বাৰা এটা কথা স্পষ্ট যে সেই দলটোৱে জুবিনদাক ভাল নাপায়। জুবিনদাৰ ইমান ধুনীয়া ফটো আঁকিছিলে তেওঁৰ ভাল পোৱা মানুহসকলে, তেওঁৰ শুভাকাংক্ষীসকলে, আৰু সেই ফটোখনৰ ওপৰতে এতিয়া তেনেকুৱা ধৰণৰ এখন পোষ্টাৰ লাগে দিছে তেওঁলোকৰ আপোনাৰ নিৰ্বাচনী এখন পোষ্টাৰ। বিজেপিক কিয় লাগে, সন্ত্ৰাসমুক্ত অসমৰ বাবে তেনেকুৱা ধৰণৰ শ্লোগান লিখা এখন পোষ্টাৰ আঁকি দিছে। আৰু এই কেন্দ্ৰক আমি গৰিহণা জনাইছোঁ। আচলতে ধিক্কাৰ দিবলৈ ভাষা নাই। ন্যূনতম কাণ্ডজ্ঞানখিনি আচলতে তেওঁলোকৰ থাকিব লাগিছিলে। জুবিনদাৰ নিচিনা এগৰাকী শিল্পীৰ প্ৰতিচ্ছবিত আচলতে তেওঁলোকে এইখন মাৰি থৈ যোৱাটো উপযুক্ত হোৱা নাই। তেওঁলোকে মাৰিবৰ কাৰণে যথেষ্ট ঠাই আছিলে। নিৰ্বাচনী প্ৰচাৰ বিভিন্ন দলে বিভিন্ন কাৰণত চলাব পাৰে, তেওঁলোকে নিজৰ নিজৰ শ্লোগানবোৰ লিখিব পাৰে, তাৰ কাৰণে যথেষ্ট ঠাই আছে, যথেষ্ট জেগা আছে মানে। আৰু এইবোৰ নকৰি কেৱল জুবিনদাৰ ফটোখনে তেওঁলোকে কিয় বাছি ল'লে? তাৰমানে ইয়াৰ পৰা আমি কি বুজিম? জুবিনদাক তেওঁলোকে ভাল নাপায়, জুবিনদাৰ ফটোখন ইয়াত থকাটো তেওঁলোকে কামনা কৰা নাই, যাৰ কাৰণে তেওঁলোকৰ এডভাৰটাইজমেণ্টটো ইয়াত ৰাখি দিছে। আৰু তেওঁলোকৰ যিটো কথা সন্ত্ৰাসমুক্ত অসমৰ বাবে আচলতে বিজেপিক ভোটদান কৰিব লাগে, আমিতো দেখি আহিছোঁ যোৱা আজি 15টা বছৰে বিজেপিয়ে ভাৰতবৰ্ষত আছে। বিজেপিৰ সময়তে পুলৱামা এটেক হ'ল, বিজেপিৰ সময়তে উৰিকাণ্ড হ'ল, বিজেপিৰ সময়তে আপোনাৰ যিমানবিলাক ডাঙৰ ডাঙৰ তেনেকুৱা ধৰণৰ কাহিনী ঘটনা হৈ আছে। গতিকে তেওঁলোকে সন্ত্ৰাসমুক্ত অসম আমি বুজি পোৱা নাই। তেওঁলোকে সন্ত্ৰাসমুক্ত অসম কেনেকৈ ধৰিব? পৰেশ বৰুৱাৰ লগত মিলি পেলাই তেওঁলোকে সন্ত্ৰাসমুক্ত অসম গঢ়িব নে ৰঞ্জন দৈমাইক তেওঁলোকে ৰাজতীৰ্থ প্ৰদান কৰি তেওঁলোকে সন্ত্ৰাসমুক্ত অসম গঢ়িব? সেইটো তেওঁলোকৰ কথা। কিন্তু আমাৰ এটাই কথা, জুবিনদাৰ ফটোৰ পৰা এইখন আঁতৰাব লাগে, নহ'লে আমি আঁতৰাই দিবলৈ বাধ্য হ'ম।